গাঁওবাসী সহযোগত আয়োজন কৰা অবিৰত ভাগৱত কাৰ্যসূচীত আমি সহযোগ কৰিবলৈ পাই নিজকে ধন্য মানিছো আৰু অন্তৰটোত এটা আধ্যাত্মিকতাৰ বিজয় সৃষ্টি হৈ সকলোৰে মাজত সাম্য মৈত্ৰী ভাতৃত্ববোধেৰে যিটো মিলাপ্ৰীতি দেখা পাইছো আমি পৰম শান্তিত হৈছো। আমি আগত আহিছো, আমি এজন পাঠকী হিচাপে ইয়াত ভাগৱত শ্ৰৱণ কীৰ্তন ধৰ্ম আচৰণ কৰিবলৈ সেই মতে আমি ইয়ালৈ অহা হৈছো। সাম্প্ৰতিক যিটো যুৱ শৃংখলতা হৈছে এই শৃংখলতাৰ একমাত্ৰ মাধ্যম হিচাপে যদি ভাগৱত ধৰ্ম আচৰণ কৰে তেতিয়াহ'লে সমস্ত অপকৰ্মৰ পৰা হাত সাৰি থাকিব পাৰিব আৰু যুৱসকলৰ মাজত এটা শান্তি বাতাবৰণ সৃষ্টি কৰি ভগৱত ভক্তিৰে অনুপ্ৰাণিত হৈ সমাজত শান্তি প্ৰতিষ্ঠা কৰিব পাৰিব। কুকুৰাচোৱা গাঁওবাসী ৰাইজৰ স্থানীয় ৰাইজৰ সহযোগত কুকুৰাচোৱা গাঁৱৰ বৰনামঘৰত আজিৰ পৰা অবিৰত ভাগৱত পাঠৰ আৰম্ভ হৈছে। আমাৰ ইয়াৰ প্ৰথম নহয়, এয়া পঞ্চমবাৰ। আমাৰ এটাই কামনা, এটা আশা, গাঁওখনৰ সকলো দুখ বিপত্তি দায় কৰি গাঁওখনৰ সৰ্বতোপকৰ কল্যাণৰ বাবে আমি ভাগৱত পাঠৰ আয়োজন কৰিছো। হয়তো প্ৰভু ভক্তজনাই আমাক কৃপা কৰিব, আমাৰ ভৱিষ্যতসকলে এটা সফল জীৱন পাব। আমি আশাবাদী। আমাৰ এই অনুষ্ঠানত আমাৰ স্থানীয় ৰাইজৰ লগতে বিভিন্ন অঞ্চলৰ পৰা আমাক ৰাইজে সহযোগিতা আগবঢ়াব। আমি অন্তৰেৰে কামনা কৰিছো সকলো আহিব আমাৰ ইয়ালৈ, ভাল পাব যে আমাৰ এই ভাগৱত পাঠৰ অনুষ্ঠানত। আৰু শেষৰ দিনটোতো আমি সকলোকে আমন্ত্ৰণ জনাইছো। আমাৰ সাংস্কৃতিক অনুষ্ঠান মুক্তিলাভ নাটখনি পৰিৱেশন আমি সকলোকে সহযোগে আহিব, ভাল লাগিব।